নলবাৰী জিলাৰ হাৰিঘাটা গাঁৱৰ গোপাল শৰ্মাৰ সৰু পুত্ৰ ৰাজু শৰ্মাই এতিয়া বিচনাতেই মৃত্যুৰ ক্ষণ ঘটিছে। একমাত্ৰ কন্যা আৰু পৰিবাৰৰ সৈতে গাড়ী চলাই পৰিয়াল পোহপাল দি আছিল যদিও হঠাৎ ৰাজু যকৃত ৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ পৰাত গুৱাহাটীলৈ চিকিৎসাৰ বাবে লৈ গৈছিল। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ প্ৰয়োজন হোৱাত ওচৰৰ চুবুৰীয়াই সহায়ৰ হাত আগবঢ়াই হায়দৰাবাদস্থিত AIG চিকিৎসালয়ত ভৰ্তি কৰায়। তাত ৩-৪ দিন থকাৰ পিছত ধনৰ অভাৱত চিকিৎসালয় এৰি ঘৰলৈ উভতি আহিব লগা হয়। পিতৃ গোপাল শৰ্মা আজি বছৰ আগত পেচমেকাৰ লগাই কোনোমতে জীৱন নিৰ্বাহ কৰি আছে যদিও দুৰ্যোগৰ দিনত আকৌ দুৰ্যোগ আহি পৰাত মূৰৰ ওপৰত সৰগ ভাগি পৰা যেন অৱস্থা হৈছে। সেয়েহে পৰিয়ালৰ লোকে মুখ্যমন্ত্ৰীৰ লগতে সমূহ ৰাইজৰ ওচৰত আৰ্থিক সহায় বিচাৰি আবেদন জনাইছে। কোনো সুহৃদ লোকে আৰ্থিক সহায়ৰ অনুদান আগবঢ়াব বিচাৰিলে ফেডাৰেল বেংক অৱ ইণ্ডিয়াৰ একাউণ্ট নম্বৰ 118201588953 আৰু IFSC কোড FDRL 000118 নম্বৰত সহায় আগবঢ়াব পাৰিব। নমস্কাৰ। আমাৰ আচলতে এওঁ মোৰ ভতিজা হয় নিজৰে। তেওঁৰ নাম ৰাজু শৰ্মা। তেওঁ একেবাৰে সৰু কাম এটা কৰি বেলেগৰ আমাৰ কোম্পানীৰ আণ্ডাৰত গাড়ী চলায় কেনেবাকৈ তেওঁৰ নিজৰ পৰিয়ালটো চলাই আছিল। এজনী ছোৱালী আছে, 1.5 বছৰ বয়স। দেখিছে আপোনালোকে ফটোত দেখিব। গতিকে কেনেবাকৈ চলি আছিল যদিও হঠাৎ তেওঁৰ শাৰীৰিক অসুস্থ হৈ পৰে। এই অসুস্থটো প্ৰথমতে আমি গুৱাহাটীতে যিকোনো উপায় অলপ পইচা যোগাৰ কৰি দেখাওঁ। তাত মেডিকেল কৰা হয়, মেডিকেলত ট্ৰিটমেণ্ট কৰে। অলপ ট্ৰিটমেণ্টৰ এতিয়া ভুলেই নে কি, তাৰপিছততো তেওঁ ক্ৰমান্বয়ে বেছি অসুস্থ হৈ যায়। এটা সময়ত তেওঁ একেবাৰে চলিব নোৱাৰা পৰ্যায় পায়। শেষত আমি তেওঁৰ চিকিৎসাৰ বাবে গোটেই কিছু ৰাইজৰ সহযোগত আৰু ঘৰৰো যি আছিল 2-এপদ বস্তু বিক্ৰী কৰি বন্ধক থৈ এনেকৈ হায়দৰাবাদলৈ লৈ যাওঁ। তাত ডক্তৰে চিকিৎসাৰ অন্তত আমাৰ যিখিনি পৰীক্ষা নিৰীক্ষা কৰিলে, কৰি পেলাই অলপ যিটো লিভাৰৰ বেছি শতাংশ বেয়া হ'ব বুলিয়ে কৈছে। লিভাৰ মোটামুটি প্ৰায় ফেইলৰৰ নিচিনাই আৰু অন্যান্য কিছুমান বেমাৰেও লগ দিছে তাৰ বাবে। গতিকে এই গোটেই বেমাৰখিনি কৰাৰ কাৰণে যেতিয়া আমাৰ আৰ্থিক আৰু নোহোৱা হৈ যায়, তাত টকা পইচা হাতত নোহোৱা হৈ যায়, তেতিয়া পুনৰ আমি তাৰ পৰা ৰিলিজ লৈ আহিব লগা হয়। এতিয়া তেখেতসকলে এমাহ পাছত আৰু লৈ গৈ চিকিৎসাখিনি আগবঢ়োৱাৰ কথা কৈছে। নহ'লে হয়তো সংকটপূৰ্ণ অৱস্থা এটা হ'ব পাৰে, কিন্তু আমাৰ যিহেতু টকা পইচা নাই, গতিকে আমি ৰাইজৰ ওচৰত লগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এই দুখীয়া পৰিয়ালটোক মুখৰ ফালে চাই তেখেতৰ সুস্বাস্থ্যৰ বাবে যাতে পৰিয়ালটো চলাই নিব পাৰে, সুস্থ হৈ উঠে, তাৰ বাবে তেখেতে আৰ্থিক অনুদান আগবঢ়ায়। লগতে বেচৰকাৰী চৰকাৰী যিবিলাক সংস্থা আছে, সুহৃদয়বান লোক আছে, তেখেতসকলেও যাতে যাই যেনেদৰে পাৰে তেখেতৰ স্বাস্থ্যৰ উন্নতিৰ বাবে বা ৰোগ আৰোগ্যৰ বাবে যিয়ে যেনেদৰে পাৰে অকণমান হ'লেও তেখেতক আৰ্থিক সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশা কৰিছোঁ। লগতে আমি অনুৰোধ জনাইছোঁ আমাৰ ফালৰ পৰা যাই যেনেকৈ পাৰে যাতে অকণমান হ'লেও আৰ্থিক সহায় আগবঢ়ায়। হায়দৰাবাদৰ ক'ত নিয়া গৈছিল তেখেতক? আৰু কোন মেডিকেল আছিল? AGI হস্পিটেল হায়দৰাবাদ, তাত চিকিৎসাটো কৰা হৈছিল। এমাহ পিছত আকৌ নিব লাগিব? আকৌ এমাহ পাছত নিয়াৰ কথা কৈছে। কিন্তু আমাৰ অৱস্থাটোতো গমেই পাইছে, দেখিছে। আৰু ককায়েক এজন আছে, তেওঁ ৰিক্সা এখন চলাই কোনো ৰকমে তেওঁৰ সংসাৰখন চলাই আছে। দেউতাক এজন সাধাৰণ পূজাৰী। গতিকে ঘৰুৱা অৱস্থাটো একেবাৰেই বেয়া আৰু। গতিকে দ্বিতীয়বাৰ আৰু হায়দৰাবাদক নিয়াটো আমি নিজাববীয়াকৈ এইটো অসম্ভৱ আমাৰ বাবে। আমি ৰাইজৰ ওচৰত আমি আবেদন জনাইছোঁ যে যাই যেনেকৈ পাৰে চৰকাৰী বেচৰকাৰী সংস্থাই হওক, সুহৃদয়বান লোকেই হওক, যাতে পৰিয়ালটোক অকণমান তেওঁৰ স্বাস্থ্যৰ উন্নতিৰ বাবে, ৰোগ আৰোগ্যৰ বাবে আৰ্থিক সহায় আগবঢ়ায়। প্ৰেছমেকাৰৰ কথাটো কোৱা নাই। এতিয়া ডক্টৰে কৈছে চাই মেলি, এতিয়া অলপ বয়স কম আছে তেওঁৰ, মাত্ৰ ধৰক 32-35 বছৰমান হৈছে। গতিকে যদি ঔষধেদি অলপ লিভাৰটো আনিব পৰা যায় এইটো চেষ্টা কৰিব, কিন্তু নোৱাৰিলে হয়তো লিভাৰৰ এটা অংশ কোনোবাই দি হ'লেও ভাল কৰাৰ এটা কথা কৈছে, কিন্তু এইটো বহু টকাৰ কথা। তেখেতসকলে জনোৱা মতে, ডক্টৰে জনোৱা মতে বহু লাখ টকাৰ কথা। সেইখিনি আমাৰ পৰিয়ালটোৰ কাৰণে অসম্ভৱ। গতিকে সহায় সহযোগিতা বিচাৰিছোঁ। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম।
নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS Hyundai। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড Hyundai ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS Hyundai ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS Hyundai ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS Hyundai লৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।